নমস্কাৰ, মই আজি এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত ভাতকেৰেলাৰ পোৰ কেনেকৈ বনায় সেইটো মই দেখুৱাম। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক তেন্তে মোৰ ভিডিঅ'টোলৈ যাওঁ। ভাতকেৰেলাখিনি মই এনেকৈ বাকলি আঁতৰাই লৈছোঁ। আঁতৰাই লৈ দুফাল কৰিলোঁ। দুফাল কৰি এতিয়া মই এইখিনি অলপমান বইল কৰিম। ইয়াতে মই বইল হ'ব দিছোঁ আৰু ইয়াত নিমখ আৰু অলপমান হালধি দি দিছোঁ। এনেকৈ বইল হ'বলৈ ভাতকেৰেলাখিনি মই দি দিছোঁ। এইখিনি বইল কৰি লোৱাৰ পাছত এতিয়া মই ইয়াৰে ভিতৰৰ যিখিনি গুটি আছে এই গুটিখিনি মই আঁতৰাই ল'ম। মই আঁতৰাই লোৱা গুটিখিনিৰ ভাতকেৰেলা এইখিনি গুটিখিনি। আৰু এতিয়া মই বিলাহী, আলু, বিন, গাজৰ আৰু আপুনি যিকোনো পাচলি দিব পাৰে ইয়াতে। এইখিনি মই এতিয়া ফ্ৰাই কৰি ল'ম। মই যে এইখিনি পাচলিখিনি ইয়াতে সোমাই দিছিলোঁ ভাজি লোৱা, ইয়াতে অকণমান মই চাউলৰ গুড়ি বা আটাৰ ল'ব পাৰে বা বেচনো ল'ব পাৰে, পানীত মিহলাই এনেকুৱাতে কৰি ল'লে খাবলৈ ভাল লাগিব। আৰু এনেকুৱা কৰি গোটেইকেইটা এনেদৰে অকণমান তিয়াই দিলে ভাল লাগে। এই পুৰটো মই ইয়াতে দি দিছোঁ। এইখিনি আছিল আজি ভাতকেৰেলাৰ পোৰ মই বনোৱা। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, আকৌ এবাৰ কৈছোঁ, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মোৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।